হয়, নিশ্চিতভাৱে এজাক বিধ্বংসী ধুমুহা আৰু বৰষুণে তছনছ কৰিছে বৃহত্তৰ পশ্চিম কাৰ্বি আংলং। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ ৰিকাংমিহম গাঁৱত। উল্লেখ কৰিব লাগিব যোৱাকালি যি বিয়লি ভাগত অহা তীব্ৰবেগী ধুমুহাত আচলতে তছনছ হৈ পৰিছে বৃহত্তৰ অঞ্চলটো। ক'ব লাগিব যে কেইবাটাকৈ পৰিয়ালৰ বাসগৃহ তছনছ হোৱা বা বিধ্বংস হোৱাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যি তামোল গছ, নাৰিকল গছ আদি ধ্বংসস্তূপত পৰিণত হোৱা বা বাগৰি পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি লক্ষ্য কৰে দেখিব এনেদৰে আচলতে যি ৰিকাংমিহম গাঁও আছে, গাঁওখনত দেখিবলৈ পোৱা গৈছে প্ৰায় 10তকৈ অধিক পৰিয়াল আচলতে গৃহহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে। তীব্ৰবেগী ধুমুহা আৰু সমান্তৰালকৈ অহা বৰষুণৰ ফলত আচলতে যি ঘৰ দুৱাৰ আছে, ঘৰৰ যি টিনপাত আছে আদি সকলো উৰুৱাই লৈ আচলতে নাতি দূৰত্বত আচলতে পেলাই দিয়া দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যিসকল পৰিয়াল আছে গাঁওখনত থকা পৰিয়ালৰ যি তামোল গছ হওক বা নাৰিকল গছ আদি উভালি পৰা বা ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ যি উভালি পৰা গছ, প্ৰকাণ্ড গছ আচলতে বাগৰি পৰাৰ ফলত যি বিদ্যুৎ যোগান আছে, বিদ্যুৎ যোগানো ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে যি বিদ্যুতৰ খুঁটা বাগৰি পৰা দেখিবলৈ পোৱা গৈছে, বিদ্যুতৰ তাঁৰ ছিঙি মাটিত সৰি পৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে উল্লেখ কৰিব লাগিব যে বৃহত্তৰ অঞ্চলটোত আচলতে বিস্তৰ ক্ষতিসাধন কৰা দেখিবলৈ পোৱা গৈছে। অঞ্চলটোত বিশেষকৈ দেখিবলৈ পোৱা গৈছে প্ৰিলু হওক বা ফিৰাংপি, মাটিখলা, আমপথাৰ আদিকে ধৰি যি ৰিকাংমিহম অঞ্চল আছে, অৰ্থাৎ বৃহত্তৰ খেৰণী অঞ্চলত কেইবাটাকৈ পৰিয়ালে ইতিমধ্যে যি ঘৰ দুৱাৰ আছে, ঘৰ দুৱাৰ ধুমুহাৰ ফলত উৰুৱাই নিয়াৰ ফলত আচলতে গৃহহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে। বয় বস্তু আদি নষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত এগৰাকী লোক আছে ইয়াৰ স্থানীয় ব্যক্তি, মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। এটা দেখিছোঁ আপোনালোকৰ যি গাঁও আছে, গাঁওখনত বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে। যোৱাকালি আচলতে বিয়লি ভাগত যি ধুমুহা আৰু বৰষুণ আহিছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এক ধ্বংসস্তূপত পৰিণত হৈছিল বৃহত্তৰ অঞ্চলটোত। আপোনালোকৰ গাঁওখনত আচলতে কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে? প্ৰায় বিয়লি 4 বাজিমান সময়ত তেতিয়া মই অলপ গা ভাল নাই কাৰণে মই পালেঙত শুই আছিলোঁ। তেতিয়া এজাক ধুমুহা আহিছে। তেনেকুৱা ধুমুহা মই 40 বছৰ বয়স মই ভৰি দিলোঁ এতিয়া। তেনেকুৱা ধুমুহা মই দেখাও নাই। এনেকুৱা ধুমুহা দেখা পাই মই ফটককৈ উঠি আহি মই বাহিৰত চালোঁ, তেতিয়া 2-3টা ঘৰ ভঙাই দিলে। আৰু এতিয়া আমাৰ এইটো অঞ্চলত প্ৰায় 7-8টা ঘৰ ভঙালে।